অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত এক ব্যতিক্ৰমী অৱদানৰ আয়োজন। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ যোৰহাট জিলা সমিতিৰ সৌজন্যত আজি যোৰহাটত ৰয়েল ওক হাইস্কুলৰ প্ৰাংগণত শীতৰ বিয়লিত আবৃত্তিৰ সুবাস শীৰ্ষক কবিতা, নৃত্য আৰু গীতেৰে এক ব্যতিক্ৰমী তথা মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত যোৰহাটৰ 20ৰো অধিক কবিয়ে কবিতা আবৃত্তি কৰাৰ লগতে গীত পৰিৱেশন কৰে। শিশুশিল্পী যোৰহাট কাৰ্মেল স্কুলৰ 2য় শ্ৰেণীৰ ছাত্ৰী নমস্যা নন্দিনী কলিতাই অসমীয়াৰ হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাতৰি শেষত গীতটি নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। আমাৰ এই অনুষ্ঠানটি যাতে অসমৰ চুকে কোণে এনেধৰণে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে চলাই যাব পাৰে, তাৰ বাবে নতুন চামক আমি বিশেষকৈ নতুন চাম ছাত্ৰ ছাত্ৰীক আমি এনেধৰণে আবৃত্তি আৰু গীত নৃত্যৰ এক অনুষ্ঠানত আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ শীতৰ বিয়লিত আবৃত্তিৰ সুবাস কবিতা, নৃত্য আৰু গীতেৰে এই অনুষ্ঠানটো আমাৰ দীৰ্ঘদিনীয়া পৰিকল্পনাৰে কৰা এটা অনুষ্ঠান আছিল। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে বিভিন্ন অনুষ্ঠান কৰি থাকে, কৰ্মশালা কৰা হয়, বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিৰ মাজত আমাৰ কৰ্মশালা কৰা হয়। আৰু আমাৰ অসম আবৃত্তি সংস্কৃতি পৰিষদৰ যোৰহাট জিলাৰ তৰফৰ পৰা আবৃত্তিকাৰসকলৰ কাৰণেও এটা কৰ্মশালা কৰা হৈছিল। তেনেদৰে বিভিন্ন অনুষ্ঠান হৈ থাকে আৰু আজি এই শীতৰ সন্ধিয়াটো আমি সকলোৱে উপভোগ কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটি কৰা হৈছিলে। আমাৰ 6টা শাখাৰ বিভিন্ন শাখাৰ পৰা আহি পেলাই আমাৰ মানে আবৃত্তিকাৰ, নৃত্যশিল্পী, সংগীত শিল্পী আহিলে। অনুষ্ঠানটি সুন্দৰভাৱে হৈ গ'ল। আমাৰ লগতে আমাৰ এটা ভাল খবৰ আছে যে আমাৰ জিলা সমিতিৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ ভৱ গগৈ ডাঙৰীয়া ভাৰপ্ৰাপ্ত নতুনকৈ মানে আজি 2 মাহৰ আগতে তেখেতক সভাপতিৰ দায়িত্ব দিয়া হৈছে। গতিকে তেখেতৰ তত্ত্বাৱধানত এইটো প্ৰথম অনুষ্ঠান এনেদৰে অনুষ্ঠিত হৈছে, এটা সফল অনুষ্ঠান হৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ শাখাৰ উত্তৰ পশ্চিম যোৰহাট শাখাৰ এই কাষতে ৰৈ আছে আমাৰ লীনামণি গগৈ, সকলো তেনেকৈ আছে, সকলোৱে সহযোগিতা কৰিছে। অনুষ্ঠান পাছফালে চলি আছে, আপোনালোকে দেখি আছে। গতিকে এই সুন্দৰ অনুষ্ঠানটি এনেকৈ সফলভাৱে উদযাপন হোৱাত মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সংবাদ মাধ্যমৰ বন্ধুৱে আহি পেলাই আমাক এনেদৰে এই অনুষ্ঠানটো প্ৰচাৰ কৰাত সহায় কৰিছে, তেখেতলৈও আমি ধন্যবাদ জনাইছোঁ। তোমাকো ধন্যবাদ জনাইছোঁ এখন সুবিধা দিয়াৰ কাৰণে। আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এতিয়া 2 বছৰ হ'বলৈ গৈ আছে। আমি আৰম্ভণিৰ পৰাই আগবঢ়াই নি আছোঁ। আমাৰ এতিয়া প্ৰচেষ্টা জনমুখী আৰু গণমুখী কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। আৰু আমাৰ মাৰ্চত 29 তাৰিখে আমাৰ 3য় প্ৰতিষ্ঠা দিৱস হ'ব। আমি এইদৰে মাজে মাজে আমি সকলোৰে প্ৰতিভা বিকাশৰ কাৰণে অনুষ্ঠান পাতিছোঁ। আজিও তেনেকৈ পতা হৈছে। আজি আমি উঠি অহা প্ৰজন্মৰ কাৰণে এয়া চেষ্টা চলাই আছোঁ যাতে এইটো বৃত্তিমুখী হ'বলৈ যায়, আৰু সেয়েহে আমি আগবাঢ়ি গৈ আছোঁ। ভৱিষ্যতে যাতে এটা ভাল ফল পাওঁ সেই আশাৰে আমি এই অনুষ্ঠান আগবঢ়াই লৈ গৈ আছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।